সূরা শামস 30 নম্বর পারাত তাতে আল্লাহ তাআলা 14টা কসম খাই কিবা এটা কথা কৈছে। কথা কি কৈছে হেতু অলপ পিছত কওঁ, কিন্তু 14টা কসম কিহৰ খালে হেতু অলপমান আলোচনা কৰোঁ। কি কি ওপৰত কসম খাইছে আল্লাহ তাআলা? শপত খাইছে। আমি কসম খোৱা বা শপত খোৱা বুলি কওঁ। শপত কেতিয়া খোৱা হয়? যেতিয়া আপোনাৰ সন্মুখৰ মানুহজনে আপনার কথা বিশ্বাস নকৰে, তেতিয়াহে শপত খোৱা হয়। আল্লাহৰো কথা এনেকুৱা নেকি যেটো বান্দাৰ বিশ্বাস নহ'ব, আল্লাহৰ কসম খোৱাৰ প্ৰয়োজন হ'ব, শপত খোৱাৰ প্ৰয়োজন হ'ব? এনেকুৱাতো নহয়। তেনেহ'লে আল্লাহ কিয় কসম খায় আকৌ শপত খায়? ইয়াৰ মতলব এইটো, ইয়াৰ কাৰণ এইটোই যে বান্দাই যাতে ইয়াৰ ইম্পৰ্টেঞ্চটো বেছি বুজি পায়, কিমানখিনি গুৰুত্বপূৰ্ণ কথা হ'ব। কসম যদি 14টা খাইছে তেনেহ'লে কথাও ইম্পৰ্টেণ্ট হ'ব, হয় না নাই? কসম যদি 14টা কসম খাই, যদি আপোনালোকে জানিছে সূৰা আসৰৰ মাজত আল্লাহ কসম খাইছে, সূৰা ফজৰৰ মাজত আল্লাহ কসম খাইছে, কিন্তু ইমান কেইটা কসম বেলেগ কোনো স্থানত খোৱা নাই। তেনেহ'লে আজিৰ বিষয়বস্তুটো অত্যন্ত গুৰুত্বপূৰ্ণ। নিজৰ জিন্দগী সফল কৰাৰ কাৰণে, নিজৰ জীৱনটো কামিয়াব বনোৱাৰ কাৰণে, জাহান্নামৰ জুইৰ পৰা বচাৰ কাৰণে, জান্নাত লাভ কৰাৰ কাৰণে আমি যদি আজিৰ এই বয়ানটোই অলপমান ভালদৰে বুজি লওঁ আৰু ইয়াৰ ওপৰত আমল কৰোঁ, আল্লাহ তাআলাই এটা বয়ানতেই যথেষ্ট কৰি দিব আমাৰ বচাৰ কাৰণে। গতিকে আমি অত্যন্ত গুৰুত্ব সহকাৰে যাতে মই আলোচনাটো কৰিব পাৰোঁ, আপোনালোকে মনে মনে দোৱাও কৰি থাকক। বহুত সেন্সিটিভ বিষয়বস্তু হয়, ইয়াৰ ওপৰত আলোচনা বিশেষকৈ নহয়ও, বহুত কম আলোচনা হয়। গতিকে এই সেন্সিটিভ বস্তুটো যাতে অলপমান আলোচনা আজি হয়তো কমপ্লিট নহ'বও পাৰে, বিষয়বস্তুটো অলপ দীঘলীয়া, সেইকাৰণে আমি ধৈৰ্য সহকাৰে যদি এই জুমা আৰু পিছৰ জুমাত আমি যদি আলোচনাবিলাক শুনো, তেনেহ'লে আমাৰ বহু কথা বুজত আহিব। আল্লাহ তাআলা আমালোকক ধৈৰ্যৰ সৈতে বহি আলোচনাবিলাক শুনাৰ তৌফিক দান কৰক। আল্লাহ তাআলাই 14টা যে কসম খাইছে, প্ৰথম কসম খাইছে ৱাশামসি ওয়াদুহাহা, সূৰ্যৰ কসম, সূৰ্যৰ পোহৰৰ কসম। তাৰপিছত আল্লাহ তাআলাই কসম খাইছে চন্দ্ৰৰ কসম, জোনৰ কসম আৰু জোনৰ পোহৰৰ কসম, চান্দনী যাক কোৱা হয়। তাৰপিছত কসম খাইছে দিনৰ কসম আৰু দিনৰ আলোৰ কসম, পোহৰৰ কসম। ৰাতিৰ কসম খাইছে, ৰাতিৰ এন্ধাৰৰ কসম খাইছে। জমিনৰ কসম, আকাশৰ কসম খাইছে, আকাশ সৃষ্টি কৰাৰ কসম খাইছে, আকাশৰ কসম খাইছে। জমিনৰ কসম খাইছে, জমিন সমতল কৰাৰ কসম খাইছে। জমিন যে সমতল কৰা হৈছে, সমান কৰা হৈছে, তাৰো আল্লাহ তাআলাই কসম খাই গৈছে। মনৰ কসম খাইছে, মন উপযোগী কৰাৰ কসম খাইছে। এই পৰ্যায়ে 14টা কসম খাই আল্লাহ তাআলাই উল্লেখ কৰিছে ফাআলহামাহা ফুজুৰাহা ওয়া তাকওয়াহা। মানুহৰ মন আল্লাহ তাআলাৰ এনেকুৱা উপযোগী কৰি বনাই দিছে যে মানুহৰ মনে গুনাহ কৰাৰ মজা আৰু গুনাহ কৰাৰ সাজা, পানিশমেন্ট, শাস্তি দুইটাই মানুহে বুজি পায়। কথাটো অলপমান আকৌ এবাৰ কৈছোঁ, মানুহৰ মনটো এনেকুৱা মন উপযোগী কৰি দিছে যে মানুহৰ মনে এই কথাটো বুজি পায় যে গুনাহৰ মজা কেনেকুৱা আৰু সাজা কেনেকুৱা। হুৱেৰেজ তাৰ ঠাইত আপুনি যদি চিন্তা কৰে, কোনো জীৱ জানুৱাৰে গুনাহৰ পানিশমেন্ট কি হ'ব গম নাপায়, গুনাহৰ মজা বুজি পায়। বেলেগৰ খেত খালে কেনেকুৱা মজা লাগে, জানুৱাৰেও গুনাহ কৰে, গুনাহৰ মজাটো বুজি পায়, শাস্তিটো বুজি নাপায়। জানুৱাৰে গুনাহ কৰাৰ মজা বুজি পায়, শাস্তি বুজি নাপায়, সেইকাৰণে কোনো জীৱ জানুৱাৰ জাহান্নামত নাযায়।
কোনো জীব জানোয়ার জাহান্নামত না যাব, অথচ মজাত কিন্তু গুনাহর মজা লয়ে আছে। জীব জানোয়ারেও গুনাহ করি আছে, কিন্তু শাস্তি কি হব এইটো তো বুঝি নাপায়। ফিরিস্তাসকলে গুনাহৰ মজা বুজি নাপায়, কিন্তু গুনাহৰ সাজা পানিশমেন্ট শাস্তিটো বুজি পায় ফিরিস্তাসকলে। ফিরিস্তাসকলে গুনাহৰ মজা বুজি নাপায়, গুনাহ বুজি নাপায়, এবিলিটি নাই, শক্তি দিয়া হোৱা নাই গুনাহ কৰাৰ, কিন্তু গুনাহৰ শাস্তি কি আছে সেইটো বুজি পায়। গুনাহৰ শাস্তিৰ পৰা বাঁচি থকাৰ পিছতো, গুনাহ নকৰাৰ পিছতো ফেৰেস্তাই মানুহতকৈ উত্তম হ'ব নোৱাৰে। অলপ ক্ৰিটিকেল কথাবিলাক। মানুহতকৈ উৎকৃষ্ট হ'ব নোৱাৰে ফেৰেস্তা গুনাহৰ পৰা বচাৰ পিছতো। ফেরেশতাই গুনাহর পৰা আজীবন বাঁচি থাকে, বাঁচি থাকে, শাস্তি কিন্তু গম পায়। গুনাহৰ পৰা বাঁচি থাকা তাৰ কোনো মানে প্ৰশংসনীয় কাম নহয়। এইটো ফেরেশতাই গুনাহৰ কৰাৰ এবিলিটি নাই, তাৰ কি প্ৰশংসা হ'ব? সেই গুনাহৰ বাঁচি থাকাটো তাৰ সুনাম কোনো কাম কৰা নাই, কোনো সুনাম ধন্য কোনো কাম হোৱা নাই। ফেরেস্তাই কৰাটো ডাঙৰ কোনো কথা নহয়। সেইকাৰণে কোনো ফেরেস্তা মানুহতকৈ উৎকৃষ্ট হ'ব নোৱাৰে। এতিয়া হওক মানুহ, জীৱ জানোৱাৰ ফেরেস্তা দুইটাই বুজিব। মানুহে গুনাহ কৰাৰ মজাটোও বুজি পায়, সাজাটোও বুজি পায়, পানিশমেন্ট শাস্তিটোও বুজি পায়। ইয়াতে আহি মানুহৰ এটা পৰীক্ষা হ'ব। গুনাহৰ মজাৰ লোভত পৰি কোনো বান্দাই শাস্তিক যদি পাহৰি যায়, তেনেহলে তাৰ ভয়াবহ শাস্তি জাহান্নামত হ'ব। এইটো এটা পৰীক্ষা। অলপ পিছতে মই এক্সাম্পল দিলে গম পাব যে গুনাহৰ শাস্তিটো কি পৰিমাণ আৰু গুনাহৰ মজাটো কি পৰিমাণ। গুনাহৰ মজাটো কি পৰিমাণ, গুনাহৰ মজা লওঁ, তার পানিশমেন্টটো কি পরিমাণ। গুনাহর পরিমাণ এটা এক্সাম্পল দিও। কোনো ব্যক্তি যদি ফজরের নামাজ কাজা করে, কোনো ব্যক্তি যদি ফজরের নামাজ কাজা করে, পড়া নাই, এটো এটা মজা লোৱাৰ কাৰণে টোপনিৰ মজা, টোপনিৰ মজা। এতিয়া কক ফজরের নামাজৰ সময়সীমা কিমানখিনি থাকে? 1 পৰা 1.5 ঘণ্টা। অর্থাৎ সেই মানুহজন 1-1.5 ঘণ্টা সময় টোপনিৰ মজা লোৱাৰ কাৰণে শুই থাকিল, নপঢ়িলে সময়মতে নামাজ। সেই অনুপাতে আল্লাহ রব্বুল আলামিন শাস্তিটো 1-1.5 ঘণ্টা ৰাখিছে জানো? আপোনালোকে বহুতেই গম পায়, এই হাদিসৰ ওপৰত আপোনালোকৰ নলেজ আছে যে হাজার হাজার বছর, 2,88,00,000 বছর জাহান্নামৰ জুইত এক ওয়াক্ত নামাজৰ কাৰণে জাহান্নামৰ জুইত জ্বলোৱা হ'ব। হাজার হাজার বছর য'ত জুইত জ্বলোৱা হ'ব, মজা কিমান সময় আছিল? 1-1.5 ঘণ্টা। এইটো এটা এক্সাম্পল। রোজাৰ ক্ষেত্ৰত কোনো ব্যক্তি যদি, সাহাবাই কেৰামৰ মাজত আলোচনা হৈছিলে এই মছলাটো, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে সাহাবাই কেৰামক সন্মুখত ৰাখি ক'লে, কোনো ব্যক্তি ৰোজা ৰাখিছে, ৰোজা ৰাখাৰ পিছত ইচ্ছাকৃতভাৱে ৰোজাটো পৰিত্যাগ কৰিলে, ইচ্ছাকৃতভাৱে ৰোজা ভাঙি দিলে, কোনো কজ নাই, কোনো কাৰণ নাই, এনেই নাৰাখিল, ৰোজা ভাঙি দিলে। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে তাৰ কাৰণে কাজা ৰোজাৰ বাহিৰে 2 মাহ লাগাতাৰ ৰোজা ৰাখিব লাগিব। হোয়েরেস কোনো ব্যক্তি যদি রোজা রাখাই নাই, রসুল সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে তার কারণে এটা রোজা রাখিলেই হ'ব। আমার বুঝাত অলপ পাজল হ'ব কথাটো। সাহাবাই কেৰামৰো হৈছিল। সাহাবাই কেৰাম ক'লে যে এইটো কেনেকুৱা কথা, যোনে রোজা রাখাই নাই তার মাত্র এটা রোজা রাখিলেই হল, যোনে রাখিছে তার 60টা রোজা রাখিব লাগে। রসুল সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে যোনে রোজা রাখি ভাঙিছে,
যি পৰিমাণ ক্ষতি কৰিছে সেই পৰিমাণ ক্ষতিৰ কাৰণে ৰিকভাৰী হৈ যায় 60টা ৰোজা ৰাখিলে, কিন্তু যোনে ৰোজা ৰখাই নাই তাৰ ক্ষতিপূৰণৰ কোনো ৰাস্তাই নাই। গোটেই জিন্দগী ৰোজা ৰাখিলে ক্ষতিপূৰণ নহয়। ইয়াৰ দ্বাৰা বুজা গ'ল যে গুনাহৰ যিটো মজা, ৰোজা নৰখাটো এটা গুনাহ। এই গুনাহৰ মজাটো কিমান ঘণ্টা? 14 ঘণ্টা 15 ঘণ্টা খাই 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 মজা লোৱাৰ যিটো মজা, এই আনন্দ লোৱা, গুনাহৰ মজা লোৱা, সেইটোৰ ডিউৰেশ্যন কিমানখিনি, সময় কিমানখিনি? 14-15 ঘণ্টা। এই 14 ঘণ্টা 15 ঘণ্টা মজা লোৱাৰ কাৰণে যে আমি এইটো গ্ৰহণ কৰিলোঁ, আৰু এই গ্ৰহণ কৰাৰ পৰিণাম কি হ'ব? শাস্তিটো কেনেকুৱা হ'ব? ভয়াৱহ শাস্তি হ'ব। হাদিছৰ মাজত আহিছে, কোনো ব্যক্তি, কোনো পুৰুষ, কোনো মহিলাৰ ফালে যদি লোভনীয় দৃষ্টি নিক্ষেপ কৰে, চকু বেয়া ৰাখে, ইয়াৰ কাৰণে কিয়ামতৰ দিন চিচা গৰম কৰি পিঘলাই, গৰম কৰি কৰি তাৰ চকুৰ ওপৰত ঢালি দিয়া হ'ব। এই দৃষ্টিটো যদি 1 ছেকেণ্ডৰ কাৰণেও হয়, লোভনীয় দৃষ্টিত যদি হয় 1 ছেকেণ্ডৰ কাৰণে, আৰু ইয়াৰ শাস্তি হিচাপে, পানিছমেণ্ট হিচাপে চিচা গলাই পিঘলাই গেলে চকুৰ ওপৰত দিয়া হ'ব। এতিয়া কওক, 1 ছেকেণ্ডৰ গুনাহৰ মজা ল'লে পানিছমেণ্ট, শাস্তিটো 1 ছেকেণ্ডেই থাকিব? এজন মানুহৰ চকুত যদি চিচা গলাই দিয়া হয় চকুৰ ওপৰত, শাস্তিটো কিমান ভয়াৱহ। সেইকাৰণে কোৱা হৈছে যে তুচ্ছ মজাৰ লোভত যোনে গুনাহ কৰে, ডাঙৰ শাস্তি গ্ৰহণ কৰে, তাৰ বিবেকটো, তাৰ মস্তিষ্কটো পচি গৈছে। তাৰ মস্তিষ্কটো পচা নহয় জানো? পচা বস্তু কি হৈ যায়? নাপাক হয়। সেইকাৰণে কোৱা হৈছে গুনাহৰ লোভত, গুনাহৰ মজাৰ লোভত কোনোবাই যদি গুনাহ কৰে, তাৰ মনটো পচি গৈছে, তাৰ মন পচি গৈছে। এই পৰ্যায়ে গোটেইকেইটা কসম খাই গেলে, শপত খাই গেলে আল্লাহ তাআলা অৱশেষত ক'লে, কদ আফলাহা মান যাক্কাহা, যাৰ আত্মাটো পবিত্ৰ, সি কামিয়াব হৈ গ'ল। সুবহানাল্লাহ। এতিয়া আত্মাটো পবিত্ৰ হয় কেনেকে? গুনাহৰ পৰা বাচি থাকিব। গুনাহৰ পৰা বাচিব কেনেকে? যেতিয়া তাৰ মাইণ্ডত এইটো আহিব যে মোৰ শাস্তিটো বহুত ভয়াৱহ, তাৰ ঠাইত দেখো গুনাহৰ মজাটো অলপ সময়, ফজৰৰ 1-1.5 ঘণ্টা টোপনিৰ মজা লোৱাৰ পৰিপ্ৰেক্ষিতত হাজাৰ হাজাৰ বছৰ জাহান্নামৰ জুইত জ্বলোৱা হ'ব। এই কথাটো যাৰ বিবেকত নধৰে, যাৰ মস্তিষ্কত নধৰে, তাৰ মস্তিষ্ক পচি গৈছে। আৰু পচা বস্তু হয় নাপাক, তাৰ মানে আত্মাটো পচি গৈছে, তাৰ আত্মা যিটো সেইটো পচি গৈছে, আত্মা পচি যোৱা বুলি কোৱা হৈছে। আৰু আল্লাহ তাআলা ইয়াতে কসম খাই এই কথা হৈছে, কদ আফলাহা মান যাক্কাহা, সেইজন ব্যক্তি কামিয়াব হৈ গ'ল, সফল হৈ গ'ল, যিজনে তাৰ আত্মাক পবিত্ৰ কৰি ৰাখিছে। অকদ খাবা মান দাসাহা, আৰু যিজনৰ আত্মা অপবিত্ৰ নাপাক কৰি ৰাখিলে সি নাকাম হৈ গ'ল, বিফল হৈ গ'ল। এতিয়া নাকাম আৰু বিফল আৰু সফলৰ ডেফিনেশ্যন কি? তাৰ এটা সংজ্ঞা কি? আল্লাহৰ দৃষ্টিত সফলতা বেলেগ আৰু আমাৰ দৃষ্টিত সফলতা বেলেগ। আমিতো ভাবোঁ যে চাকৰিটো হৈ গ'লে সফল, দোকান দিছোঁ বেচা কিনা ভাল হ'লে সফল, ল'ৰাটো এইবাৰ যদি ভাল ৰিজাল্ট কৰে সফল, আৰু চাকৰি বাকৰি হ'ল, এতিয়া যদি বিয়া বাৰু কৰাই দিয়া হয় সফল, ভাল এটা কইনা আনি গেলে দিলে সফল। দিছ ইজ নট ছাকচেছ, এইটো সফলতা হ'ব নোৱাৰে। আল্লাহ তাআলা সফলতাৰ যিটো ডেফিনেশ্যন পবিত্ৰ কালাম আল্লাহ শৰীফত উল্লেখ কৰিছে, মান যুহজিহা আনিন নাৰি ওয়া উদখিলাল জান্নাতা ফাকাদ ফাজ, যিজন ব্যক্তি জাহান্নামৰ জুইৰ পৰা নিজক বচাব পাৰিলে,
যিজন ব্যক্তি জাহান্নামৰ জুইৰ পৰা নিজক বচাব পাৰিলে সেইজন ব্যক্তি সফল, আৰু যিজন ব্যক্তি জাহান্নামৰ জুইৰ পৰা বচাব নোৱাৰে সি সফল নহয়, সি হল বিফল। গতিকে আমি য'তেই নাযাওঁ কিয়, যি কৰোঁ নকৰোঁ তাৰ এটা ফলাফল আপোনাৰ সন্মুখত আছে। প্ৰতিটো গুনাহৰ দুটা ফলাফল, প্ৰতিটো গুনাহৰ দুটা ফলাফল কি? এটা হৈছে গুনাহৰ মজা আৰু এটা কি? গুনাহৰ সাজা। সাজা বুজি পায় না নাই? মই সহজৰ কাৰণে শাস্তি কোৱা নাই। এটা হৈছে গুনাহৰ মজা আৰু এটা হৈছে গুনাহৰ সাজা, দুটা ফল এটা গুনাহৰ। এতিয়া বান্দাই গুনাহৰ যিটো মজা, সেই মজাৰ লোভত, তুচ্ছ গুনাহৰ মজাৰ লোভত, তুচ্ছ মজাৰ লোভত যদি কোনোবাই ডাঙৰ শাস্তি ল'ব খোজে, তাৰ দিমাগটো পচি গৈছে, তাৰ আত্মা নাপাক হৈ গৈছে। আল্লাহ তাআলাই কৈছে আত্মাটো পাক কৰাৰ এটাই ৰাস্তা, আত্মা যাৰ পাক হৈ গৈছে, আত্মা পাক হ'লে তাৰ কেনেকৈ পাক কৰিব সেই বিষয় লৈ অলপ আগত বয়ান কৰিম। আত্মাটো পাক কেনেকৈ হয়, এই পৰ্যায়ে আমি বুজি পালোঁ যে আত্মাটো নাপাক কেনেকৈ হয়। এইখিনি কথা বুজত আহিছে। আত্মা নাপাক, তুচ্ছ গুনাহৰ লোভত যদি কোনোবাই গুনাহৰ সৰু এটা মজা লোৱাৰ আশাত যদি কোনোবাই গুনাহ কৰে, তাৰ কি? তাৰ আত্মাটো নাপাক আৰু তাৰ গুনাহ, সি গুনাহগাৰ, গুনাহ কৰে। তাৰ পৰা বচাৰ এটাই ফৰ্মুলা, সেইটো মই আগত বয়ান কৰিম। যি ব্যক্তি জাহান্নামৰ জুইৰ পৰা বাচিব পাৰিলে সেই ব্যক্তি কি? কামিয়াব। আৰু যি জাহান্নামৰ জুইৰ পৰা বাচিব নোৱাৰিলে সি কামিয়াব নহল। ইয়াতে এটা কথা মনত ৰাখিব, আত্মাটো নাপাক সকলো মানুহৰ হয়, সকলো মানুহৰ, নবীসকলৰ বাহিৰে। নবীসকলৰ বাহিৰে সকলো মানুহেই গুনাহ কৰে। যিমান ডাঙৰ আউলিয়া দৰবেশ পীৰ বুজুৰ্গ নহওক, কোনো না কোনো ক্ষেত্ৰত, কোনো না কোনো পৰ্যায়ত গুনাহ কৰে। এতিয়া গুনাহটো সবেই কৰিব, কিন্তু বাচাৰ কাৰণে যদি ৰাস্তা নাথাকে তেনেহ'লেতো বহুত ডাঙৰ এটা কথা হ'ব। আল্লাহ তাআলা এনেকুৱা কৰা নাই। আল্লাহ তাআলা কৈছে ওয়াতুবু ইলাল্লাহি জামিআ আইয়ুহাল মুমিনুন লাআল্লাকুম তুফলিহুন। তোমালোকে কি কৰা? সকলো গুনাহৰ পৰা তওবা কৰা, মাফি খোজা। আল্লাহ তাআলাই সকলো গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। সুবহানাল্লাহ, জোৰকে নকওঁ। এই ব্যৱস্থা যদি নাথাকিল হয়, কাপোৰ আপুনি এবাৰ কিনিছে, পিন্ধিছে, বেয়া হৈ গ'ল, লেতেৰা হৈ গ'ল, যদি ধোৱাৰ চিষ্টেম নাথাকে বাৰ বাৰ কিনিব লাগিব। কিমান কিনিব? কিন্তু আমাক আকল দিছে, বুদ্ধি দিছে, ধুই আকৌ চাফা কৰি পিন্ধাৰ উপযোগী আমি কৰিব পাৰোঁ। নবীসকলৰ বাহিৰে সকলো মানুহ গুনাহ কৰিব। গুনাহৰ পৰা বাচিব লাগে কেনেকৈ, এইটো যদি আমি শিকি লওঁ, তওবা কেনেকৈ কৰে এইটো যদি আমি জানি লওঁ, তেনেহ'লেতো আমাৰ এটা সুবিধা আছে, স্কোপ আছে জান্নাতত যোৱাৰ কাৰণে, এটা ৰাস্তা আছে। সেই ৰাস্তাটো আমাৰ শিকাৰ দৰকাৰ। এতিয়া কওক, তওবাটো কেনেকৈ হয়? তওবা কৰিলোঁ ক'লেই তওবা নহয়, তওবা তওবা শব্দ জপিলেই তওবা নহয়, মৌ খালোঁ বুলি ক'লেই মৌ খোৱা নহয়, পানী খালোঁ বুলি ক'লে পানী খোৱা নহয়, ভাত খালোঁ বুলি ক'লে ভাত খোৱা নহয়। ঠিক সেনেকৈ তওবা কৰিলোঁ বুলি ক'লে তওবা নহয়। যেনেকৈ অজুৰ মাজত ফৰজ কেইটা? এইটো ডাঙৰ পৰীক্ষা, 4টা। মুখ ধোৱা, হাত ধোৱা, মাথা মুছে কৰা, ভৰি ধোৱা, এই 4টা কি ফৰজ, কম্পালচাৰী। কোনোবা যদি 3টা মানিলে এটা বাদ দিছে, অজু হ'ব? ঠিক সেনেকৈ তওবাৰ মাজত শৰ্ত হৈছে 6টা। সকলো তওবা কবুল নহয়, এইটো জানিব লাগিব। আজিৰ বয়ানত 6টা শৰ্ত মই কম বুলি ভাবিছিলোঁ, সময়ৰ নাটনি, ফটককৈ মই কৈ দিওঁ, খালি হিচাপ কৰাই দিওঁ। অহা জুমাত তাৰে পৰা ষ্টাৰ্ট হ'ব, নহ'লে আপোনালোকে বুজি নাপাব বয়ানটো আগত কি হৈছে। তাৰমানে আগৰ বয়ানটো হ'ব, নেক্সট জুমাত এনেকুৱা হ'ব যে সকলো মানুহ তওবা কৰাৰ পিছতো নিজৰ তওবাত অটল থাকিব নোৱাৰে। কি কাৰণে থাকিব নোৱাৰে সেই বিষয় লৈ আলোচনা কৰিম। তওবা কৰাৰ পিছতো বাৰ বাৰ গুনাহ হয়, আকৌ 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 গুনাহ হৈ আছে, আকৌ তওবা কৰে, এইটো হয় না নাই?
তারপর বসার উপায় কি, কিহর কারণে এনেকুৱা হয়, সেই বিষয়বস্তু লৈ এই সূরার আদালতেই হ'ব ইনশাআল্লাহ। এতিয়া অজুর ফরজ যেনেকে 6টা, ঠিক সেনেকে আমার মনত 4টা, ঠিক সেনেকে আমার তওবা করার কন্ডিশনও 6টা। 1 নম্বৰ, আমি যি গুনাহ কৰিছোঁ তাক লজ্জিত হ'ব লাগে, লাজ পাব লাগে। 2 নম্বৰ, গুনাহৰ অভ্যাস এৰি দিব লাগে। যি গুনাহ কৰিছোঁ গুনাহৰ অভ্যাস বাদ দি একেবাৰে অভ্যাসটো বাদ দিব লাগিব। গুনাহৰ অভ্যাস বাদ দিয়া নাই, তওবা কৰি আছে, নহ'ব। আল্লাহৰ লগত ভৱিষ্যতত নকৰাৰ সংকল্প কৰিব লাগিব, ৱাদা কৰিব লাগিব যে মই, হে আল্লাহ মুझे माफ कर दे, मैं आइंदा ये गुनाह नहीं करूंगा। वादा करो अल्लाह से, আল্লাহর ওচৰত ৱাদা करना पड़ेगा, ৱাদা কৰিব লাগিব। 4 নম্বৰ হৈছে কাজা করার নিয়ম থাকিলে, এইটো আসল কথা, কাজা করার নিয়ম থাকিলে কাজা আদায় করার পিছত তওবা কৰিব লাগিব। কাজা করার নিয়ম নামাজৰ আছে না নাই, রোজার আছে না নাই, ফজরের নামাজ পড়া নাই, জোহরের আগত কাজা করি তার পিছত তওবা করা, এটা কন্ডিশন তওবা। আমি তওবা কৰি আছো মৃত্যুর আগলৈকে, গোটেই জিন্দগি 40 বছর পার গৈছে, নামাজৰ খবর নাই, জনমক মাতি লৈ অলপমান তওবা করাই দিও। তওবা নিজে করার বস্তু, নিজে লজ্জিত হওয়ার বস্তু। কই দিয়ক জনাব, মাতি দিয়ক, নহব। মাতি দিলে নহব তো, সময় হ্যাজ বিন পাস্ট, সময় উকলি গৈছে, এতিয়া আৰু সুযোগ নাই। এই মুমূৰ্ষ অৱস্থা অহাৰ আগতে আমি অলপমান সতৰ্ক হ'ব লাগে। আমার জিম্মাত যাতে কোনো ফরজ না থাকে, কাজা করার নিয়ম থাকিলে কাজা করা। 5 নম্বর, ভয়াবহ একটা শর্ত আছে, বান্দার হক আদায় করার পিছতে তওবা গ্রহণযোগ্য হব। বান্দার যদি হক আছে, जमीन ली थी, चांदी लिया था, रुपया लिया था, उधार लिया था, अदा करो, फिर तौबा करो। तार पिছত আদায় করা, আদায় করার পিছত তওবা করা। 6ম নম্বৰ হৈছে আল্লাহৰ ওচৰত কান্দি কান্দি দোয়া করা। আমি 6 নম্বৰটো বহুত পালন কৰোঁ। 6 নম্বৰটো আল্লাহর ওচৰত দোয়া करूँ कांदी कांदी, ए अल्लाह मुझे माफ कर दे, मेरा कोई चारा नहीं। चारा तो है, आप दे सकते थे, पैसा लिया था वापस कर सकते थे, आपके पास ताकत थी, टाइम था, आप नमाज पढ़ सकते थे, क्यों नहीं पढ़ा? अब रो रो के अल्लाह मुझे माफ कर दे, पूरी जिंदगी की नमाज को माफ कर दे। ऐसा माफ नहीं होता, इन्हें कोई माफ न হয়। আল্লাহ তাআলা আমালোকক সত্য তওবার ওপৰত অটল থাকি আমি যাতে আমি নিষ্পাপ নিষ্কলঙ্ক হ'ব পাৰোঁ, আল্লাহৰ দৰবাৰত যাতে আমি গ্ৰহণযোগ্য হ'ব পাৰোঁ, এই আশা লৈ আজিৰ বয়ান মাজত এৰিলোঁ। ইনশাআল্লাহ অহা সপ্তাহত ইয়াৰ পৰা আৰম্ভ হ'ব। আল্লাহ তাআলা আমল কৰাটো